বিজেপিৰ নিৰ্বাচনী পুঁজিত সিন্ডিকেটৰ ধন নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত হৈছে কয়লা সিন্ডিকেটৰ ধন হেঙেৰাবাৰীলৈ আহে সিন্ডিকেটৰ ধনৰ ভাগ গুৰুতৰ অভিযোগ হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ গেৰুৱা দল বিজেপিৰ নিৰ্বাচনী পুঁজি লৈ আহিছে বৰাকৰ কয়লা সিন্ডিকেটৰ ধন দলটোৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত হৈছে এই সিন্ডিকেটৰ ধন বৰাকত চলি থকা অবৈধ কয়লা সিন্ডিকেটৰ বিৰুদ্ধে এইদৰে পুনৰবাৰ সৰব হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আনকি পূৰ্বতকৈ অধিক হাৰত চলি থকা কয়লা সিন্ডিকেটৰ বিৰুদ্ধে বিধায়ক লস্কৰে নিজাকৈ চলাইছে সৰজমিন তদন্তত পাইছে অবৈধ কয়লা সৰবৰাহত চলা সিন্ডিকেটৰ তথ্য মই যোৱাকালি মুখ চুক বান্ধি পেলাই ড্ৰাইভাৰৰ দৰে মই গ'লো মই বেলেগ গাড়ী দি গৈ পেলাই সুধিলোঁ যে ইয়াৰ এইবিলাক গাড়ী কি হ'ল বোলে কয়লা বোলে ক'ত যাব বোলে যাব ইয়াত সিন্ডিকেট আছে বোলে কেনেকুৱা আমি গাড়ী নিলে কেনেকুৱা নিব পাৰে বোলে যদি আপোনাৰ মন্ত্ৰী এম এল এ থাকে তেতিয়াহ'লে 50-60 হাজাৰ টকাত হ'ব আৰু আপোনাৰ যদি সেইটো লাইন নাথাকে তেতিয়াহ'লে 1 লাখ 10 হাজাৰ 90 হাজাৰ টকা লাগিব নাম্বাৰ আছে ল'ব মোৰ পৰা এই চাওক এইবিলাক নাম্বাৰ এই চাওক এইবিলাক দালালবিলাকে ফোন কৰক এইটো নাম্বাৰত ফোন কৰক আপুনি পাই যাব কিমানকে কয় মই আপোনাৰ আগত ফোন লগাই দেখাম বিধায়ক গৰাকীৰ অভিযোগ সিন্ডিকেটত জড়িত বিজেপিৰ নেতা মন্ত্ৰী বিধায়ক সিন্ডিকেটৰ ধন আহে হেঙেৰাবাৰী মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ হেঙেৰাবাৰী বাজপেয়ী ভৱনত যদি নাহে তে তেওঁলোকে বন্ধ কৰিলেহেঁতেন এতিয়া বাজপেয়ী ভৱনতো আহি আছে ইমান ডাঙৰ ভাল মানুহজন বাজপেয়ীজী তেওঁৰ নামত যিটো হাউচ বাজপেয়ী হাউচ আছে ভৱন আছে সেই ভৱনত এইবিলাক পইচা নি লগাই আছে মুখ্যমন্ত্ৰী অফিচৰ পৰা ডাইৰেক্টলি কৰাপশ্যন চলাই আছে এই কয়লা সিন্ডিকেটত ডাইৰেক্ট মুখ্যমন্ত্ৰী জড়িত বিধায়ক দিলীপ পাল মন্ত্ৰী পৰিমল শুক্লবৈদ্যলৈ অভিযোগৰ আঙুলি মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ডাঙৰ লেকচাৰ দিয়ে টিভি মিডিয়াত কৰাপশ্যন অফিচাৰবিলাকক চুৰ বুলি কয় তেওঁ ডাঙৰ চুৰ এতিয়া যদি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ইমান ভাল মানুহ তেওঁক যদি পইচা নাখায় দিলীপ পাল ডাঙৰীয়া যদি ভাল মানুহ পইচা নাখায় আগত লেকচাৰ দিছিলে এতিয়া কিয় এইবিলাক বন্ধ নকৰে বিধায়কগৰাকীৰ অভিযোগ অনুসৰি বৰাকৰ কাটিগড়া মালিদৰ গুমৰা দীঘৰখাল আদি অঞ্চলত কয়লা সৰবৰাহী ট্ৰাকসমূহৰ পৰা দৈনিক কোটিৰ ঘৰত সিন্ডিকেটৰ দ্বাৰাই সংগ্ৰহ হয় ধন কিন্তু এই অবৈধ সিন্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সোণোৱালে ব্যৱস্থা নোলোৱাৰ অভিযোগ বিধায়ক লস্কৰৰ কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া একো কৰিব নোৱাৰা হৈছে হেণ্ডিকেপ টাইপ বহি আছে এইটো লাজৰ কথা হৈছে এজন চিফ মিনিষ্টাৰ এনেকুৱা হেণ্ডিকেপ হ'ব নালাগে নহয় এই সিন্ডিকেট চলাৰ পিছত এই কৰাপশ্যন চলাৰ পিছত প্ৰত্যেকটো ডিপাৰ্টমেণ্টত সেইকাৰণে মই এইজন মুখ্যমন্ত্ৰী কাৰ নেতৃত্বত চলি আছে কাৰ ইশাৰাত চলে সেইটো মই বুজি পোৱা নাই এতিয়া এনেদৰেই সিন্ডিকেটৰ বিৰুদ্ধে বৰাকৰ এইগৰাকী বিধায়ক আনোৱাৰ হুছেইন লস্কৰ বিধায়কগৰাকীয়ে ইতিপূৰ্বেও সৰব হৈছিল সিন্ডিকেটৰ বিৰুদ্ধে কিন্তু সিন্ডিকেটৰ ক্ষেত্ৰত এতিয়া ধাৰাবাহিক অভিযোগ প্ৰতি অভিযোগৰ পাছতো নিৰ্বিকাৰ মৌন মুখ্যমন্ত্ৰী সোণোৱাল ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সৈতে ৰুবুল গগৈ প্ৰাগ নিউজ